আজি পৰ্বতজোৰা মহকুমাৰ অধীনত গাৰুপাৰা ইউথ স্পৰ্টছ ফিল্ডত ৭৬তম গণৰাজ্য দিৱস আমাৰ মহকুমাৰ পৰা উদযাপন কৰা হৈছে। এই গণৰাজ্য দিৱস উপলক্ষে আমাৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। প্ৰথমতে আমাৰ চৰকাৰী যিবিলাক অফিচ আছিলে কাৰ্যালয় সকলোতে ফ্লেগ হোইষ্টিং হোৱাৰ পিছত আমাৰ এই ফিল্ডত শ্বহীদ তৰ্পণ কৰা হ'ল। শ্বহীদ তৰ্পণৰ পিছত আমি কেন্দ্ৰীয়ভাৱে যিটো ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তাৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী বৰ্ণিল কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ পেৰেডো কৰা হৈছে আৰু উঠি অহা ছাত্ৰ ছাত্ৰীসকলক লৈ তেওঁলোকৰ কিছুমান স্পৰ্টছ ইভেণ্ট কৰা হৈছে আৰু তাৰ লগত ইভিনিং ১:৩০ বজাৰ পৰা দুপৰীয়া ১:৩০ বজাৰ পৰা আমাৰ মাজত এখন ফ্ৰেণ্ডলি ক্ৰিকেট মেচো অনুষ্ঠিত কৰা হ'ব। আজি পৰ্বতজোৰা মহকুমাৰ অধীনত গাৰুপাৰা ইউথ স্পৰ্টছ ফিল্ডত ৭৬তম গণৰাজ্য দিৱস আমাৰ মহকুমাৰ পৰা উদযাপন কৰা হৈছে। এই গণৰাজ্য দিৱস উপলক্ষে আমাৰ তৰফৰ পৰা বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। প্ৰথমতে আমাৰ চৰকাৰী যিবিলাক অফিচ আছিলে কাৰ্যালয় সকলোতে ফ্লেগ হোইষ্টিং হোৱাৰ পিছত আমাৰ এই ফিল্ডত শ্বহীদ তৰ্পণ কৰা হ'ল। শ্বহীদ তৰ্পণৰ পিছত আমি কেন্দ্ৰীয়ভাৱে যিটো ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, তাৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী বৰ্ণিল কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ লগতে সংগতি ৰাখি আমাৰ পেৰেডো কৰা হৈছে আৰু উঠি অহা ছাত্ৰ ছাত্ৰীসকলক লৈ তেওঁলোকৰ কিছুমান স্পৰ্টছ ইভেণ্ট কৰা হৈছে আৰু তাৰ লগত ইভিনিং ১:৩০ বজাৰ পৰা দুপৰীয়া ১:৩০ বজাৰ পৰা আমাৰ মাজত এখন ফ্ৰেণ্ডলি ক্ৰিকেট মেচো অনুষ্ঠিত কৰা হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।